সোমবাৰ আৰু মোৰো কাম আছে, এওঁৰো কাম আছে, অফিচ আছে। যদিও মায়ে বহুত বেয়া পায় আমি যাওঁ বুলি ক'লে। আজি যোৱা বুলি ভবাই নাছিলোঁ, মই কালি যাব বুলিয়ে ভাবি আছিলোঁ, এতিয়া যাবই ওলাল। মাৰ আচলতে মানে এটাই আমাৰ পৰা বিচাৰে, অকণমান যদি বেছি সময় লৈ আহোঁ তাতকৈ বেছি একো নিবিচাৰে। হয় হয়, মই এতিয়া অলপ শাক পাচলি পঠাই দিম আৰু। মায়ে সদায় যোৱাৰ আগতে এগালমান টোপোলা আমাৰ কাৰণে বান্ধে। এতিয়া আমি শাকনিবাৰীত আহিছোঁ, মায়ে এইটো কবিটো ছিঙিব চাগে ন? কবি অলৰেডি মায়ে বহুত ছিঙিলে। এটা আচলতে দেখাবৰ কাৰণে আমি এতিয়া নতুনকৈ এটা ছিঙিলোঁ। বহুতকেইটা মায়ে অলৰেডি ছিঙিলেই। চলো। আৰু এতিয়া এইফালে আপোনালোকে চাব কিমানখিনি বস্তু মায়ে ইফালে যোগাৰ কৰি ৰাখিছে আমাৰ কাৰণে। বিলাহী, কিছু বিলাহী অলৰেডি পকিছে আৰু কিছু এতিয়া লাগিহে আছে। বেঙেনা এতিয়া লাগি আছে, তথাপিতো অকণমান 1 কিলোমান হ'বই চাগে। বিলাহী, বেঙেনা আৰু কবি এতিয়া আমি কবি ঘৰলৈ লৈ যাম, মানে গুৱাহাটীৰ ঘৰলৈ লৈ যাম। আৰু নাৰিকল এনেই লৈ গৈছোৱে যোৱাবাৰ। যোৱা আছে, ভাইটিৰ হাততো পঠাই দিছিলোঁ সিদিনাখন, বাবা হাতও লৈ গৈছে, বিহুত হাতও লৈ গৈছে। আৰু এটা কথা বহুতে সুধি আছে যে আপুনি মোৰ মা, নিজৰ মা নে আপুনি মোৰ শাহু মা? মই শাহু মা। আচলতে মই এই শাহু মা শব্দটো ইমান বেছি ভাল নাপাওঁ, সেইকাৰণে মই ব্যৱহাৰ নকৰোঁ। কাৰণ কি মায়ে মোক যি ধৰণে মৰম কৰে, তেতিয়া মোক কোনোদিন এইটো ফিল হ'বলৈ আজিলৈকে দিয়া নাই, এইটো অনুভৱ হ'ব দিয়া নাই যে মই এইখন ঘৰৰ বোৱাৰী হয় আচলতে। সেইটো আপুনি কিন্তু মোৰ লগত ডিছক্ৰিমিনেশ্যন কৰে কেতিয়াবা। কেতিয়াবা ভণ্টিক যেনেকৈ আপুনি যিকোনো কথা কয়, মোক কিন্তু নকয়। এতিয়া মই কি কথা নকয় মই কৈ আছোঁ, ভণ্টিয়ে বাচনকেইটা ধুওঁ বুলি ক'লে মায়ে কেতিয়াও নৰখায়, কিন্তু মই যদি ধুওঁ বুলি কওঁ মায়ে সদায় বাধা দিয়ে। কিয়? মই দুদিনৰ কাৰণে আহা গুৱাহাটীৰ পৰা, সেইকাৰণে আৰু কৰিব নিদিওঁ আৰু। মায়ে ভণ্টিও কৰে, ময়ো কৰোঁ। সেইটো আচলতে মই বহুত বেছি ভাগ্যৱতী যে মানে মোক ইমান আলাসত ইয়াতে ৰাখে। মই কিবা এপদ যদি কৰোঁ বুলিও কওঁ, মায়ে মানে এই এতিয়া থোৱা, কাইলৈ ধুম, এইখিনি আমি কাইলৈ ধুম, তুমি থৈ দিয়া, এনেকুৱা ধৰণৰ আপুনি কয় মোক। আৰু এটা যে মোৰ এতিয়া মনত আছে, মই যেতিয়া নতুনকৈ বিয়া হৈ আহিছিলোঁ, তেতিয়া মই কাপোৰকেইটা তিয়াই থৈ আহিলোঁ বাথৰুমত, আৰু গৈ পেলাই আপুনি ধুই দিলে লগে। চবৰে ধুই দিং, তোমাৰ বুলি নহয়, বাবাহঁতৰ আৰু ভণ্টিৰো ধুই দিং। ভণ্টি এতিয়া বিয়া দিয়াৰ কাৰণে আৰু অলপ সহায়ো হয়। নহয়, এতিয়া মোৰ মানে ইমান ডাঙৰ ভয়, মই বাথৰুমত কাপোৰ এৰি থৈ আহিব নোৱাৰোঁ। কাৰণ কি যদি কেনেবাকৈ মায়ে তাতে গৈ পায়, মোৰ কাপোৰ চব চাফা হৈ যাব, তাতে মায়ে গোটেইখিনি ধুই পেলাব। ইমান বেছি মানে মৰম আৰু ইমান বেছি চেনেহ। আৰু বহুতৰ এইটো মানে আমি যিহেতু আচলতে আপাৰ আচামৰ আছিলোঁ, বহুতৰ এইটো তেতিয়া এটা ধাৰণা আছিলে যে নামনি অসমৰ যিসকল লোক বহুত কৃত্ৰিম হয়, বহুত চালনা কৰিবলৈ জানে। অসমৰ মানুহখিনি আৰু অলপ সহজ সৰলে, বেছিয়ে সহজ সৰল। আমি আৰু সেইপিনে উজনি অসমৰখিনিহে অলপ কৃত্ৰিমতা থকা বুলি ভাবোঁ, কওঁ। কিন্তু ওচৰলৈ গ'লে মানে আচলতে একেইহে। চব মানুহখিনিয়ে ভাল, কিন্তু আমি বুজাত অলপ অসুবিধা হয় আৰু। সেইকাৰণে যেতিয়া কথা পতা যায় তেতিয়া আৰু বুজি পোৱা যায় আৰু কেনেকুৱা ধৰণৰ মানুহ বুজি পোৱা যায়। চ' এয়া আছিল মোৰ মা। চবেই ফটো দেখি, ভিডিঅ' দেখি কৈ আছে যে মাৰ মানে সৰলতাখিনি, মাৰ যিমান ধুনীয়াকৈ এই ঘৰখন ৰাখিছে, এই গোটেইখিনি মাৰ আশীৰ্বাদ আচলতে। আৰু মাৰ নিচিনা এগৰাকী মাতৃক আমি পাই খুবেই বেছি ভাগ্যৱান বুলি আমি নিজকে ভাবোঁ। আৰু আমাৰ কণমানিকেইটাও বহুত বেছি লাকি, বহুত বেছি ভাগ্যৱান তেওঁলোকেও যে আপোনাৰ নিচিনা এগৰাকী মাতৃ আৰু মানে আইতা পাইছে। চ' ইয়াতে আমি এতিয়া পেকিং আৰম্ভ কৰিছোঁ। পেকিং কৰি দিম এতিয়া, আৰু ওলাইছে যাব। আৰু চাগে আমি বিহুতে নেক্সট আৰু বহাগ বিহুত আহিব এতিয়া।